চৰাইদেউৰ চিংল পথাৰত সংঘটিত হ'ল এক অঘটন। পিতৃৰ হাতত প্ৰাণ গ'ল এবছৰীয়া শিশুৰ। পত্নীক চোকা অস্ত্ৰৰে আক্ৰমণ বিচু তাঁতী নামৰ লোকজনৰ। পত্নীয়ে ফোনত কথা পাতি থকাত খঙত অগ্নিশৰ্মা হৈ পৰিছিল স্বামী। পত্নীক আক্ৰমণ কৰোঁতে এবছৰীয়া পুত্ৰৰ গাত পৰিল চোকা অস্ত্ৰ। পিতৃৰ আক্ৰমণত থিতাতে নিহত এবছৰীয়া শিশু। আৰক্ষীয়ে আটক কৰিছে পিতৃ বিচু তাঁতীক। ঘৰ কোন জেগাত? টঙিয়া। কি হৈছিলে সেইদিনাখন? কিহৰ কাৰণে কাজিয়া হৈছিলে, মানে সন্দেহ কৰিছিলে? মানে তোমাৰ মানুহজনে? তাৰপিছত সি মানে মোবাইলটো মানে কথা পাতি আছিলোঁ, মানে তাৰপিছত দেখুৱাই দিলি ল ভাইটি হয় এইটো কথা পাতি ল বুলি ক'লোঁ মানে মই। তাৰপিছত সি বুলি কৈছে বেলেগ মানুহ হয় নেকি, মই দিয়ে দিলোঁ মোবাইলটো তাত লৈ যা বুলি। তাৰপিছত সি ল'ৰাটোক ল'লে মানে মোৰ দাদা ঘৰ গৈছিলি, তাৰ ল'ৰা গৈছিলি মানে আলহী খাবলৈ গৈছিলি, মিঠাই লৈ তাত মানে দুধনি আছে নাই ল'ৰা ছোৱালী, তো তাক ল'ৰাই দিছিলোঁ আকৌ। তাৰপিছত ই খালে, এজনী খালে আৰু এজনী নাই খোৱা, মানে ল'ৰাটো নাই খোৱা। তাৰপিছত সি মানে ল'ৰাটোক লৈ গুচি আহিলে ঘৰত। তাৰপিছত মই ভাবিছোঁ মানে মা ঘৰ যাম, আৰু মা ঘৰত মানে ইয়াত ঘৰত থাকিলে কাজিয়া হ'ব আৰু বেছি ডাঙৰকৈ হ'ব বুলি মই ঘৰ গুচি গ'লোঁ। তাৰপিছত মাক সুধিছোঁ, মা বুলি মাতিলোঁ, 3বাৰ মাতিলোঁ মাক। তাৰপিছত মা বুলি কি হ'ল বুলি ক'লে মানে মাক। তোমাৰ মায়ে? মা। তাৰপিছত সি মাতিলে, ভিতৰত মাতিলে বুলি ক'লে। তাৰপিছত থিয় হ'লি, তাৰপিছত ল'ৰাটোক এইফালে ধৰিছিলে আৰু মই ডাইৰেক্ট মানে মোকে ঘপিয়াইছিলে, ল'ৰাটোক লাগিলে। ল'ৰাটো লাগি গ'ল? ল'ৰাটো কিমান ডাঙৰ আছিলে? এবছৰ। ল'ৰাটো 1 বছৰ আছিলে? ল'ৰাটো ঢুকাই গ'ল? হাজবেণ্ডৰ নাম কি আছিলে? মানুহজনৰ নাম? বিচু তাঁতী। বিচু তাঁতী। ঘৰটো ক'ত? টঙিয়া। টঙিয়া।